মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে ক্লাছ 11 মানে ফাৰ্ষ্ট ইয়াৰৰ মানে BSc যেটো বায়োলজিৰ পেপাৰ হয়, সেই পেপাৰটো আজি তোমালোকৰ আগত মই ডিসকাস কৰিম। তোমালোকে চোৱা, এটো প্ৰি এনুৱেল এক্সামিনেশ্যনৰ 2023 কুৱেশ্চন পেপাৰ হয় বায়োলজি। ফাৰ্ষ্ট আছে তোমালোকৰ বটানী। তোমালোকে চোৱা, উদ্ভিদ বিজ্ঞান মাৰ্ক টু 35 মাৰ্কস আৰু 1 মাৰ্কৰ কুৱেশ্চন কেটা 1 মাৰ্কৰে হয়, ঠিক আছে। তলত দিয়া যিকোনো চাৰিটা তোমালোকে এইটো ভালকৈ চাই লওয়া পৰীক্ষাত, ঠিক আছে। যিকোনো চাৰিটা এইটো বহুতে লক্ষ্য নকৰে, ইয়াত কেনকে লেখবা কৈছে হেতু তোমালোকে লক্ষ্য কৰিবা। সো ফাৰ্ষ্ট কুৱেশ্চনটো তোমালোকে চোৱা, পঞ্চৰাজ্য পদ্ধতি শ্ৰেণীবিভাজন কোনে আগবঢ়াইছিল। ইয়াৰ এনসারটো তোমালোকে চোৱা, RH হুইটেকাৰ। RH হুইটেকাৰ সিম্পল কুৱেশ্চন হয় 1 মাৰ্কৰ। ডিফাইন স্পেচিছ, প্ৰজাতিৰ সংজ্ঞা দিয়া। প্ৰজাতি কি বহুতে নাজানা, একদম শর্ট কুৱেশ্চন, তথাপিও বহুতে নাজানা, কনফিউজ হৈ পৰা পৰীক্ষাত আহিলে। সো আজি মই তোমালোকক দেখুৱাই দিম যে তোমালোকে চোৱা, প্ৰজাতি হৈছে জীৱিত জীৱৰ গোট। এটো একটা গোট হয়, ঠিক আছে। যিয়ে কি কৰে, যিয়ে সাধাৰণ বৈশিষ্ট্য ভাগ কৰে। যিয়ে সাধাৰণ বৈশিষ্ট্য ভাগ কৰে কি কি আন্ত প্ৰজনন কৰিব পাৰে আৰু লগতে উৰ্বৰ সন্তান জন্ম নাইবা উৎপন্ন কৰিব পাৰে। ইয়াতে জন্ম নাইবা উৎপন্ন যিকোনো এটা দিলেই হল, উৎপন্ন কৰিব পাৰে, ঠিক আছে। নেক্সট কুৱেশ্চনটো তোমালোকে চোৱা, স্পেচিছ কল হাৰ্বেৰিয়া। হাৰ্বেৰিয়ামৰ গুৰুত্ব লিখা। বহুতে নাজানে, হাৰ্বেৰিয়ামৰ বিষয়ে নাজানে বহুতে, যে কি কুৱেশ্চন আহিছে পৰীক্ষা, তোমালোকে পঢ়িলেহে পাৰিবা। সো সেইকাৰণে কৈছো তোমালোকে এনেকুৱা কুৱেশ্চন পেপাৰবোৰ তোমালোকে সলিউশন কৰিবা, তেতিয়া হলে তোমালোকৰ এক্সামবোৰ খুব ইজি হ'ব। তোমালোকে বহুত কুৱেশ্চন তোমালোকে দেখা পাবা তাত, ঠিক আছে, মিল খোৱা দেখা পাবা। সো তোমালোকে কুৱেশ্চন পেপাৰ তোমালোকে সলিউশন কৰিবা। এইটো কুৱেশ্চন পেপাৰ মই তোমালোকক ফুললি দিম, আৰু আছে সেইবোৰ তোমালোকক মই দিম, তোমালোকৰ আগত মই শেয়াৰ কৰিম, ঠিক আছে। তোমালোকে চোৱা, হাৰ্বেৰিয়ামৰ গুৰুত্ব এটো কিমান নম্বৰ, 3 নম্বৰ। চোৱা তোমালোকে ইয়াতে আছে 3 নম্বৰটো চোৱা, উদ্ভিদৰ সঠিক চিনাক্তকৰণত সহায় কৰে, ঠিক আছে। উদ্ভিদৰ সঠিক চিনাক্তকৰণত সহায় কৰে, ঠিক আছে। উদ্ভিদটো কেনেকুৱা কি হিচাপত কাম কৰে হেতু চিনাক্ত কৰে, ঠিক আছে। লগতে কি আছে আৰু এটা মই দি দিছো, তোমালোকে এটা লিখলে হৈ যাব, কিয়নো তোমালোকৰ ইয়াতে 1 মাৰ্ক হয় না। সো তোমালোকে চোৱা, উদ্ভিদৰ বৈচিত্ৰ্য সংৰক্ষণত সহায় কৰে, ঠিক আছে। সো তোমালোকে দুটা চাই থব পাৰা। তাৰপিছত তোমালোকে চোৱা, আৰ্কিবেক্টেৰিয়াৰ এটা বৈশিষ্ট্য লিখা। আৰ্কিবেক্টেৰিয়া অসমীয়াতো আছে, ইংৰাজীতো আছে, ঠিক আছে। তোমালোকে মন কৰিবা অসমীয়া কোনটো, ইংৰাজী কোনটো, সেই হিচাপত তোমালোকে মুখস্থ কৰিবা। তোমালোকে চোৱা, এইটো কিমান নম্বৰ আছিল, ডি নম্বৰটো। এই তোমালোকে চোৱা ডি নম্বৰটো ইয়াতে চোৱা, আৰ্কিবেক্টেৰিয়াৰ এটা বৈশিষ্ট্য লিখা। ইহত অতি উষ্ণ পৰিৱেশত জীয়াই থাকে, ঠিক আছে। ইহত অতি উষ্ণ পৰিৱেশত জীয়াই থাকে। খুব ইজি কুৱেশ্চন, তোমালোকে নোৱাৰা। ই নম্বৰটো চোৱা, ফিঅ'ফাইচিয়ান হেলাইবোৰৰ সাধাৰণ নামটো কি। ফিঅ'ফাইচিয়া হেলাইবোৰৰ সাধাৰণ নাম কি, ফিঅ'ফাইচিয়া। তোমালোকে চোৱা, এইটো খুব কমন কুৱেশ্চন তোমালোকৰ আহি থাকে। ইয়াৰ উদাহৰণটো হ'ল ব্ৰাউন এলগি। ইয়াৰ উদাহৰণটো হ'ল ব্ৰাউন এলগি। উদাহৰণ মানে ইয়াৰ সাধাৰণ নামটো হ'ল ব্ৰাউন এলগি। তোমালোকে চোৱা, মই লিখি দিছো। ই নম্বৰটো তোমালোকে চোৱা, ব্ৰাউন এলগি। নাইবা কেতিয়াবা এনেকৈ আহিব পাৰে যে ব্ৰাউন এলগিৰ সাধাৰণ নামটো বা ইয়াক কি নামেৰে জনা যায় ব্ৰাউন এলগিক, তেতিয়া কিন্তু এই ফিঅ'ফাইচিয়া হ'ব, ঠিক আছে। গতিকে তোমালোকে মন কৰিবা কুৱেশ্চনটো, এনসাৰটো মন কৰিবা, কুৱেশ্চনটো মন কৰিবা, কি হিচাপত দিয়া আছে তোমালোকে চোৱা। নেক্সটটো, ৰাইট এ ফিচাৰ অফ ব্ৰায়োফাইটছ। এই ব্ৰায়োফাইটছটো তোমালোকে ইংৰাজীত চাই থবা, ঠিক আছে। এটা শব্দ তোমালোকে চাই থবা, তেতিয়া তোমালোকে এইটো পাৰিবা, ঠিক আছে। ইংৰাজীত তোমালোকে চাই থবা, মই বাৰে বাৰে কৈ আছো, তোমালোকে ইংৰাজীত চাই থবা শব্দ। মজবৰ্গৰ উদ্ভিদৰ এটা বৈশিষ্ট্য লিখা। তোমালোকে চোৱা, যিকোনো এটা বৈশিষ্ট্য 1 মাৰ্কৰ। তোমালোকে ইয়াতে কিন্তু 4টা আছে, মই কিন্তু গোটেই দি দিছো, ঠিক আছে। ইয়াতে কিন্তু যিকোনো 4টা আছে, মই গোটেই দি দিছো, কিয়নো তোমালোকৰ কোনটো বা আহে, ঠিক আছে। এইটোতো কোনো এক্সাম নহয় যে মই তোমালোকক 4টাই দিব লাগিব। সো তোমালোকে চোৱা, 1 নম্বৰটো কি, মজবৰ্গৰ মানে উদ্ভিদৰ এটা বৈশিষ্ট্য, ইহত নন ভেস্কুলাৰ উদ্ভিদ। তোমালোকে এনেকৈ লিখি দিবা, বাছ তোমালোকৰ এনসাৰটো কাটিব নোৱাৰিব, নম্বৰ তোমালোকে পাবাই। নেক্সট ভিডিঅ'ত তোমালোকে মই দিম ফাইণ্ড আউট অফ ডিফাৰেন্স। মই তোমালোকক ডিফাৰেন্স দিম বিটুইন এনি টু। ইয়াতে এনি টু আছে, মই গোটেই দি দিম তোমালোকক, ঠিক আছে। সো তোমালোকৰ কোনটো বা কমন আহে সেই হিচাপত তোমালোকে লিখিবা। তোমালোকে চোৱা, জাইলেম আৰু ফ্লোয়েম, জাইলেম এণ্ড ফ্লোয়েম আছে। আৰু
নেক্সট ভিডিঅ'ত তোমালোকে পাৰ্ট 2 তোমালোকে পাবা, এইটো পাৰ্ট 1 হয়, ঠিক আছে। বটানীৰ মানে 2024ৰ যিটো প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ, এই কুৱেশ্যন পেপাৰৰ পাৰ্ট 1 হয় এইটো। আৰু পাৰ্ট 2ত তোমালোকৰ এই ডিফাৰেঞ্চ কেইটা দিম, কেইটা আছে 4টা ডিফাৰেঞ্চ আছে, মই তোমালোকক 4টা ডিফাৰেঞ্চে মই তোমালোকৰ আগত ডিছকাছ কৰিম। চ' ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে কমেণ্ট কৰিবা, আৰু কেনেকুৱা কুৱেশ্যন লাগে আৰু ভিডিঅ'বোৰ কেনেকুৱা হয় তোমালোকে কমেণ্টত লিখিবা। এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' আছিল ইউটিউবত। চ' তোমালোকে কোনে ক'ৰ পৰা চাই আছা ভিডিঅ'বোৰ তোমালোকে কমেণ্টত লিখিবা, যাতে মই আৰু ভালকৈ ভিডিঅ' বনাব পাৰোঁ তোমালোকৰ কাৰণে, ঠিক আছে। মোৰ ওচৰত আৰু বহুত কুৱেশ্যন পেপাৰ আছে, যিবোৰ মই তোমালোকৰ আগত মই শ্বেয়াৰ কৰিম। চ' তোমালোকে উৎসাহ জগাবা, আৰু তোমালোকে মানে এই নেক্সট ভিডিঅ' পাবলৈ তোমালোকে কি কৰিবা, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, ঠিক আছে। চ' থেংক ইউ ফৰ ৱাচিং। চ' ভালে থাকিবা, থেংক ইউ।